কি খবৰ জুবিন দা ঠিকে আছে ভাল লাগিছে তোৰ তালে আহিলো কামৰ দি আছিল এইকেইদিন ও মাই গড এটা জুবিন দে কয় আৰু তুমিও কৈছা বঢ়িয়া বঢ়িয়া ভাই কেনেকুৱা চলি আছে আপোনাৰ কাম চাম সিনেমা আহি আছে নেকি এটা মই ৰুৰু বিনালে প্ৰজেক্ট চলাইছো এইটো শুটিং হৈছে বাৰু সিনেমাত বেছি ব্যস্ত বাৰু অলপ গানটো অলপ কমাই দিছো সিনেমা থাকিব এটা সিনেমাতে কৰি যাব আৰু তাৰমানে মই গানটো মই না গান নতুন প্ৰজন্মত গোৱাও দিয়া এইটো তই গা আগুৱা মইতো গালো আৰু কিমান গাম আৰু 40 গান গালো এতিয়া পুৰ কৰিবলৈ একো নাইতো এতিয়া সব থাকিব আৰু এতিয়া মদ খোৱাটো কমাইছে নে পিছে মদটো মানে কি মই মদটো তেনেকৈ নাখাওঁ আগৰ নিচিনা খাওঁ কমাই খাওঁ খালি মদটো খাওঁ খালি নাখাব আগতেতো বেয়া ন কিডনি চিডনি লিভাৰৰ কাৰণে বহুত বেয়া বেয়া বাৰু সেইটো হয় মই আগতেই এৰিব লাগিছিল সেইটো মই যদি ভাবোঁ খাওঁ কি কৰিম আৰু অসমবাসীয়েতো বিচাৰে যে আপোনাৰ স্বাস্থ্যটো ভালে থাকক আপুনি কাম কৰি যাওক ঠিকে আছে তো এতিয়া তথাপিও আপুনি মাজে মাজে অকমান অসুস্থ হৈ যায় তেতিয়া আমাৰ দুখ লাগে সকলোৰে সেইটো হয় বাৰু মই কামৰ প্ৰেছাৰটো বেছি পৰিলে বেমাৰটো চবৰে হয় বাৰু মোৰ বুলি নহয় তোৰো হয় বেমাৰ হৈ আছে চাগে বোলে জ্বৰ এটা হৈছে জ্বৰ হ'বই আৰু জ্বৰ কাহ চৰ্দি এইবিলাক নৰ্মেল কেছ নৰ্মেল ন একো নাই বেমাৰটো কি আৰু মই ৰাতিলৈকে কাম কৰোঁ সেইটো অকণমান এতিয়া কৰে ৰাতিলৈকে কাম এতিয়া মানে অলপ কমাই দিছোঁ এতিয়া মানে চিনেমাত বেছি ব্যস্ত অলপ ৰাতিলৈকে অকণমান হৈছে বাৰু আগৰ নিচিনা নাই আৰু ৰাতিপুৱা পুৱাই দিয়াটো সেইটো নাই আৰু কাম কৰি ৰাতিপুৱা গ'ব তেতিয়াহে গম পাওঁ সেইটো নাই আৰু এটা অলপ কমাই দিছোঁ ৰাতি কাম কৰিলে মানে সৃষ্টিটো বেছিকৈ হয় নেকি সৃষ্টিটো মানে কি ৰাতি কাম কৰি ভাল লাগে মানে মানুহ চানুহ নাহে অকলে কেইজনমান থাকে আৰু কামটো কৰি যাওঁ আৰু বঢ়িয়া আপুনি আৰু এটা কথা জানিব মন গৈছে আপুনি কি খাই ভাল পায় বেছিকৈ তো সাংঘাতিক প্ৰশ্ন সুধিলি হয় কওকচোন মই চেনি খাই ভাল পাওঁ চেনি মই থাকোঁতে বৰ চেনি খালেতো পাহৰিব নোৱাৰে কি হৈছে জেবিত থাকোঁতে সেইটো চেনি কথা খোৱা নাই এতিয়া খাই নেকি চেনি নাই এতিয়া নাখাওঁ বাৰু এতিয়া চেনি খাওঁ বাৰু কিন্তু এতিয়া মই কি খাই ভাল পাওঁ মানে মই এতিয়া কেনেকৈ কওঁ এতিয়া মই মাছ খাই বেছি ভাল পাওঁ বাৰু কি মাছ মাছৰ এতিয়া জাতি ধৰ্ম নাই চব খাওঁ মই গৰৈ মাছ পিটিকা কৰি খাওঁ মোৰ খোৱাটো বাৰু অলপ বেলেগ মানে চবৰ লগত নিমিলে মোৰ এক্সট্ৰা মানে সেইটো আপুনি ইউনিক সেইটো বেলেগ আৰু মই মাংসত নেমু পাত দিওঁ কিবা দিওঁ গাখীৰ দিওঁ মানে বেলেগকৈ খাওঁ আৰু সেইটো এক্সপেৰিমেণ্ট চলাই থাকে ন আপুনি খাদ্যৰ ওপৰত বেলেগ বস্তু আৰু মই আৰু কিবা বাটাৰ চিকেন বা কিবা এটা আছে খাওঁ এইটো বাটাৰ কথা এটা ক'লে মোৰ হাঁহি লাগে এইটো ইয়াত নকওঁ আৰু সেইটো কথা সেইটো শুনিছিলোঁ কিবা এটা ভাইৰেল হৈ আছে ক্লিপ এটা সেইটো নকওঁ আৰু এতিয়া নকয় আৰু এটা সময়তো আপুনি মানে ধৰি লওক উৎপাত মানে কি কণ্ট্ৰভাৰ্চি হৈ থাকে এনেকুৱা ধৰণৰ জুবিন দা বুলি ক'লে ষ্টেজত গৈ ডাইৰেক্ট কথা কৈ দিয়ে আজিকালি কিন্তু এতিয়া সেইটো কণ্ট্ৰভাৰ্চি দেখা নাই আৰু অকণমান ঠাণ্ডা হৈ দিছে নেকি আপুনি চিধা চিধিকৈ নকয় নেকি আজিকালি নাই এতিয়া ঠাণ্ডা মানে নহয় এইটো বস্তু মোৰ বেয়া লাগিছে এইটো কমেই আৰু সেইটো অকণমান ততে ছ'চিয়েল মিডিয়াতো বৰ ডাঙৰ কৰি পেলাই জুবিন গাৰ্গীটো সেইটো নহয় বেয়া লাগিছে এইটো ক'বই লাগিব তো মই বুলি নহয় এইটো বেয়া লাগিছে চবেই ক'ব লাগিব সেইটো বস্তু এইটো বেয়া লাগিছোঁ ডাইৰেক্ট তেনেকুৱা আৰু ৰাজনীতি ভাল লাগে না আপুনিতো কৈ থৈছে ৰাজনীতিত কেতিয়াও নাযাওঁ বুলি নাই সেইবিলাক মই ঘেণ্টাও খাতি নকৰা মানুহ সেইবিলাক মই বেয়া পাওঁ কেতিয়াও নাযাওঁ একদম দূৰত সেইবিলাক যদি বহুত মানে ধৰি লওক অফাৰ দিয়ে আপোনাক কয় যে নাই সেইবিলাক নহয় আৰু সেইবিলাক নাই আৰু সেইবিলাক কেতিয়াও ভবা নাই আৰু নাভাবোঁ কেতিয়াও পলিটিকেল পাৰ্টিৰ পৰা অফাৰ আহিছে নি আপোনাৰ অফাৰ তেনেকুৱা কি বুলি ক'ম অফাৰ নাই হয় এতিয়ালৈকে মোক সুধিবও নোৱাৰে দাদা এইটো কৰক আৰু মই সেইবিলাকত নাইতো জানেই সিহঁতে আৰু জুবিন দা আপুনিতো চাগে এটা সময়ত ডেকা কালত বহুত উৎপাত কৰিছে চাগে যিটো হয়তো কিছুমান হয়তো মানে কেতিয়াও ৰাইজৰ আগত কোৱা নাই গোপনে আছে এনেকুৱা আছে নেকি যিটো এতিয়ালৈকে আপুনি ৰিভিল কৰা নাই বা কোৱা নাই বা আজি ক'ব বিচাৰে তেনেকৈ উৎপাতটো কৰিছোঁ বাৰু উৎপাত নকৰা নহয় আৰু উৎপাত এতিয়া পাহৰিছোঁ কি কৰিলোঁ জীৱনত সৰুৰ পৰা ডাঙৰলৈকে এতিয়া পাহৰি গৈছে আৰু পাহৰিছোঁ আৰু এতিয়া বুঢ়া হৈছোঁতো আৰু এটা কথা কিন্তু আমাৰ সকলোৱে অসমবাসীয়ে জুবিন দাৰ ওপৰত কিন্তু চিনেমা বিচাৰে কি কয় আপুনি চিনেমাত এতিয়া বেছি ব্যস্ত বাৰু মই কৈছোঁৱে জুবিন দাৰ ওপৰত বিচাৰে জুবিন দাৰ বায়'পিক বিচাৰে ময়ো বনাইছোঁ আৰু চিনেমাটো মই এতিয়া 5খনমান হ'ব আৰু মই জুলু বুলি এখন আহিছে ৰুৰু বিনালে সেইখন আহিব এতিয়া বাঘ বুলি আহিব
5খনমান চিনেমা আছে আৰু এতিয়া ৰবিয়ে বনাইছে ৰবি চিনেমাও চাওক মোৰ বুলি নহয় চবৰে চাওক বহুত কষ্ট কৰি বনায় চিনেমা এখন বহুত টকা দি বনায় কষ্ট কৰে য'তে ত'তে যায় কষ্ট কৰে সেইবিলাক চাওক আৰু অসমীয়া মানুহে ছাপোৰ্ট দিয়ক অসমীয়া ইণ্ডাষ্ট্ৰিটো অলপ ডাঙৰ কৰক তাকে এটা গান গাই দিলে ভাল লাগিব আপোনাৰ কণ্ঠত গান আজি গান গাবলৈ মোটেই নাই নহয় একো নহয় অলপমান গাই দিয়ক পপিয়া তৰাটো অকণমান 2 লাইন গাই দিছোঁ তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহত গভীৰ পিয়াহ হয় তুমি যেন জীয়া চৰাই গৈ তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ 2 লাইন গাইছোঁ বাৰু বেছি নাগাওঁ আজি মুড নাই তই গোৱাৰ কাৰণে গালোঁ বাৰু ঠিক আছে থেংক ইউ আপুনি যে গাই দিলে এতিয়াও মাধৱৰ ৰূপটোলৈ আহিম